এতিয়া আমাৰ ৰাইজ NDF SDRF আমাৰ আৰু নদী আৰক্ষী বা ৰাইজ আমি যিমান সংগঠন আছোঁ চবে 4 দিনৰ পৰা লাগি আছোঁ, দিন ৰাতি লাগি আছোঁ, কিন্তু কোনো ফলাফল পোৱা নাই। তো আজি আমাৰ চেণ্ট্ৰেল পাৰ্টি আহিছে NDRF, তেখেতসকলে অভিযানত কি হয় এতিয়া আমি চাই ল'ম ৰাইজ। দেখিবলৈ পোৱা গৈছে ধৰ্মীয় ৰীতি নীতিৰে ভগৱানক আৰাধনা কৰা হৈছে। ধৰ্মীয় নীতি নীতি আপোনাৰ 3 দিনৰ পৰা চলোৱা হৈছে। কালি আমি জুম্মা নমাজৰ পিছত সব 3টা মছজিদৰ ইমাম সৈতে আমাৰ ৰাইজ সৈতে আহি দোৱা কৰা হৈছে 1 ঘণ্টা। তাৰপিছত তাৰ আগদিনাখন খতম কৰা হৈছে। আজিও ৰাইজে আমাৰ খতম দোৱা কৰি আছে। তেতিয়ালৈকে কোনো আমি মানে সন্ধান পোৱা নাই। তো আমি দুখিত যে আমি সবে লাগি আছোঁ, ল'ৰাটো তো ডেড বডি পালে আমি কিবা এটা সান্ত্বনা পালোঁ হয় বা জানাজাৰ দিলোঁ হয়, আপোনাৰ দফন কৰা হ'লে হয়, তেখেতৰ কাৰণে দোৱা কৰা হ'লে হয়। তো ডেড বডি পোৱা নাই, তো বেয়া লাগি আছে। তো সবে সহযোগ ঠিক আছে, বহুত সহযোগ কৰিছে। আপোনাৰ মানে কোনো বিভাগে সহযোগ নকৰাকৈ বহি থকা নাই, বহুত মানুহ লাগি আছে। আমাৰ নদী আৰক্ষীটো দিন ৰাতি লাগি আছে, SDRF লাগি আছে, গাঁওবুঢ়া VDP ছেক্ৰেটাৰী বা যিখিনি মানুহ আমাৰ ৰাইজৰ আগৰ শাৰীৰ মানুহ সবে লাগি আছে। মানে চৰকাৰৰ তৰফৰ পৰা আমি বহুত সুবিধা পাইছোঁ, চৰকাৰৰ ফালৰ পৰা বহুত মানে সুবিধা দি চৰকাৰে নিজে মানে চকু দি লাগি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।